আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আকৌ জেগাটো অকণমান বেলেগ দেখিছে নিশ্চয় নহয়নে? জেগা বিচাৰি ফুৰিছোঁ ভিডিঅ' বনাবৰ কাৰণে। তেনেকুৱা মানে ফ্ৰীকৈ এষাৰ কথা ক'ব পৰাকৈ মই সুবিধাজনক পোৱা নাই আৰু ৰ'দ চেৰেঙা এতিয়াও আছেই। গতিকে তথাপিতো আৰু অকণমান চাই চিতি আহিছোঁ নহয় জানো, উপায়টো নাই। বাৰু যিয়ে নহওক, আজিৰ ভিডিঅ'টো থাম্বনেইলখন আপোনালোকে দেখি পেলাই গম পাইছে নিশ্চয়। এইটো কোনো বনোৱা কাহিনী নহয়, সত্য এটা কাহিনী আৰু বহুত বেছি আৱেগ ভৰা এটা কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এটা কাৰণে লৈ আহিছোঁ, আপোনালোকে কোনো ভুল নুবুজিব যে মই কাৰোবাৰ বদনাম কৰিছোঁ বুলি। এটা কাৰণে লৈ আহিছোঁ যে ইচ্ছা কৰিলে এইটো এটা শিক্ষামূলক হ'ব কাহিনীটো, আৰু নহ'লে শিক্ষামূলকেই হ'ব আৰু বহুত ধৰণৰ ল'ব পাৰে আপোনালোকে। আচলতে মই এইটো ভাবোঁ যে তেনেকুৱা ঘটনা আচলতে আৰু যাতে কাৰো লগত নহওক। মানুহে খুব ঘপককৈ কিছুমান লোৱা সিদ্ধান্তই মানুহক কি কৰি পেলাব পাৰে, বা নভবা নিচিন্তা কিছুমান সিদ্ধান্তই কি কৰিব পাৰে। আৰু আগৰ দিনৰ মানুহৰ এটা কিছুমান কথা আছিলে যে থান এৰিলে মান হেৰাই, নহয় জানো? তেনেকুৱা কিছুমান কথা মানুহবোৰে নমনা হৈ গৈছিলে, আৰু সেইকাৰণে এটা এটাকৈ ঘটনা যিবোৰ হ'বলৈ লৈছে সেইবোৰ আচলতে নতুনকৈ এতিয়া ভাবিবলৈ বাধ্য হ'ব লগা হৈছে যে সেইবিলাক কথা আচলতে কিমান দূৰ সত্য। আৰু আমি নমনাৰ কাৰণে আচলতে বৰ ঘপককৈ কিছুমান সিদ্ধান্ত লৈ পেলাই আমি নিজৰ জীৱনবোৰ আচলতে কি কৰি পেলাওঁ, সেইবিলাক লৈ পেলাই আচলতে মই কাহিনীটো আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। আৰু যিহেতু সঁচা কথা আৰু কাৰো মই নাম নকওঁ, কিন্তু ঘটনাটো যিসকলে জানে, কাহিনীটো যিসকলে জানে সকলোৱে মোৰ ভিডিঅ'টো চাই যাওঁতে গম পাই যাব। কিন্তু মই আকৌ কৈছোঁ, সেইসকলকো কৈছোঁ যে কোনো যাতে গাত পাতি নলয়। কাৰণ কিয় মই এই কাহিনী এটা হিচাপে মই কিয় আগবঢ়াইছোঁ, আকৌ যাতে ভৱিষ্যত তেনেকুৱা কাৰো নহওক। কাৰণ কিয় মই নিজৰ জীৱনটোতো ভুগিছোঁ, মই কৈছোঁৱে প্ৰতিটো কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। যিহেতু আপোনালোকৰ আগত প্ৰতিটো কথা যিহেতু মই শ্বেয়াৰ কৰি আহিছোঁ, গতিকে আপোনালোকেও গম পায় যে মোৰ দেউতাই তেনেকৈ নিজৰ জেগাডোখৰ এৰি থৈ বিক্ৰী কৰি থৈ নতুনকৈ এজেগাত য'ত এতিয়া আছে তালৈ আহিছিলে। গতিকে সেই জেগাকণ এৰি থৈ অহাৰ পাছত, যিহেতু নিজৰ জেগা পুৰণি ককাহঁতৰ দিনৰ নিজৰ দেউতাকৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি থৈ নতুন জেগা এডোখৰত উঠি অহাৰ পাছত মানুহ বহুত বেছি সন্মান নোহোৱা হৈ পৰে। আৰু থান এৰিলে মান হেৰাই, সেইটো কথাই ঠিক অকল মাটি বিক্ৰী কৰি অহা বুলি নহয়। এতিয়া আপোনালোকক সদায় আগতেও আমি এইবিলাক কথা শ্বেয়াৰ কৰোঁ যে প্ৰথমতে বিয়া হৈ যোৱা স্বামীজন এৰি থৈ অহাৰ পাছত যেতিয়া বেলেগ এজনলৈ বিয়া হৈ যোৱা যায়, তেতিয়াও সেই প্ৰথম স্বামীজনৰ ওচৰৰ যিখিনি বা সেই ঘৰখনত যিখিনি সন্মান থাকে সেই বস্তুবোৰ নোহোৱা হৈ যায়। অকল মাটি বুলিয়েই নহয়, ঠিক তেনেকুৱাকৈ বা মাটি বিক্ৰী কৰি যদি নতুন জেগাত ঘৰ বনোৱা হয় তেতিয়া সেইদৰে সন্মান যায়। মুঠতে প্ৰথমতে যিখিনি কৰা হয় সা সন্মানে, সেইখিনি এৰি পেলাই ঘপককৈ সিদ্ধান্ত ল'ব নালাগে যে দ্বিতীয়তে আমি ঘপককৈ ক'ৰবাত গুচি যাম। তাৰ কাৰণে কি হয় সেইবিলাক মই প্ৰথমতে উদাহৰণটো মই মোৰে দিছোঁ, কৈছোঁৱে মোৰ দেউতাই তেনেকৈ মাটি বিক্ৰী কৰি গুচি আহিছে। ঠিক তেনেকুৱা এটা কাহিনী মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। খুব সুন্দৰ এটা পৰিয়াল, গিৰিয়েক ঘৈণীয়েক আৰু কণমানি এটা সন্তান। গতিকে খুব মৰম লগা এটা পৰিয়াল। আৰু তেখেতসকলৰ মানুহজন খুব এইবিলাক মানে অভিনয় জগতৰ লগত জড়িত আছিলে। আৰু ভাল লাগে, যথেষ্ট ভাল হাঁহি ধেমালিৰ মাজত থকা মানুহ আছিলে। খুব হাঁহি ধেমালি কৰা নাটকবিলাকতো তেওঁ সেইটোৱে ৰোল কৰে। ভাল লাগে মানে এটা পৰিয়াল, সুন্দৰ এটা পৰিয়াল। যদিও নিজৰ জেগাকণৰ মাটি বাৰী বিক্ৰী কৰি থৈ যদি আহি বেলেগ এডোখৰত স্থান লৈছিলে সেইখিনি, তথাপিতো মানে ঘৰখন ইমান সুন্দৰকৈ তেওঁলোকে আটোম টোকাৰিকৈ বনাই লৈছিলে। সঁচাকৈ অভিনয় জগতখনত তেওঁ যিদৰে থাকিছিলে, অভিনয় জগতখনত থকাৰ পাছত আৰ্ট কিছুমান হৈ যায়, মানুহবিলাকৰ এটা আৰ্ট হৈ যায় থকা খোৱা, ঠিক সেইদৰে মানে ঘৰখন সেইদৰেই তেওঁলোকে বনাই লৈছিলে। তাৰ পাছত আছিলে সুন্দৰভাৱে। সন্তানটো ডাঙৰ হৈ আহিছে, স্কুলত কৰিছে, নাম লগাইছে। খুব সুন্দৰ সন্তানটো, চোকা মানে যথেষ্ট। আৰু সেইটোৱে মই ক'বলৈ গৈ আছোঁ যে পৰিৱেশ লৈ কিছুমান ভাল বস্তু কেনেকৈ বেয়া হৈ যাব পাৰে, আৰু সেইখিনিৰ কাৰণে আমি পিতৃ মাতৃ কিমান সাৱধান হ'ব লাগে আচলতে। আৰু নহ'লে যে সেই সন্তানটোৰ গাত কি প্ৰভাৱ পৰিব পাৰে, কেনেকুৱা প্ৰভাৱ পৰিব পাৰে, সেইখিনিতো আমি ক'বই লাগিব। কাৰণ বেয়া পালেও উপায় নাই। কাৰণ এটা সন্তানৰ ওপৰত কোনো পিতৃ মাতৃৰো অধিকাৰ নাথাকে যে জীৱনটোক লৈ খেলিবৰ কাৰণে, নহয় জানো? খেলাৰ নিচিনাই হ'ব, আপোনালোকে কথাটো শুনিলে গম পাই গৈ থাকিব। গতিকে কথাটো এনেকুৱা হ'ল, তাৰপাছতে সন্তানটো স্কুলত দিলে। তাৰপাছতে সেই তাহাঁতি যোনডোখৰ জেগাত ঘৰখন বনাইছিলে তাতে সিহঁতৰ এখন স্কুল আছিলে। সেই স্কুলখনৰ
ওচৰতে ঘৰখন বনাইছিলে। তাৰ পাছতে তেওঁলোকৰ মাইকী মানুহগৰাকী এখন বিউটি পাৰ্লাৰ খুলিছিলে ঘৰতে, খুব সুন্দৰকৈ মানে এখন পাৰ্লাৰত যিখিনি বস্তু প্ৰয়োজন হয়, চকী আৰামত যিখন চকী ব্যৱহাৰ কৰা হয় পাৰ্লাৰৰ কাৰণে, তেনেকুৱা চকীলৈকে পাৰ্লাৰৰ যিখিনি বস্তু প্ৰায়খিনি গ্লাছ দি বনাই লৈছিলে, মানে বৰ ধুনীয়াকৈ নিজৰ ঘৰতে বনাই দিছিলে আটোমটোকাৰিকৈ। আৰু মানুহজন অভিনয় জগতখনত থাকে আৰু সন্তান এটা আছেই, গতিকে খুব ধুনীয়া এখন সংসাৰ। তাৰপাছতে এখন গাড়ী ল'লে, ঘৰখনটো খুব ধুনীয়াকৈ বনাই ল'লে আটোমটোকাৰিকৈ কৈছোৱে। তাৰপাছতে ফুলনিয়ে সতি ঘৰখন, মানে কৈছোঁ নহয়, ক'বলৈ মানে ভাবিলে এতিয়া বেয়া লগা হ'ল, মানে সেইকাৰণে মই ক'বলৈ লৈছোঁ। আচলতে ক'বলৈ মন নাছিলে, কিন্তু মই আচলতে কিছুমানে এই ভুলটো যাতে আৰু নকৰক, যিসকলে মোৰ ভিডিঅ' চাই সেইসকলে অকণমান যাতে এই কথাটোৰ পৰা অকণমান জ্ঞানো লয় দেই, সেইকাৰণেহে কৈছোঁ। নিজৰ জেগা এৰিলে কি হয় বা নিজৰ স্থান এৰিলে কি হয় বা নভবা নিচিন্তা কিছুমান সিদ্ধান্তে মানুহক জীৱনত কি কৰি পেলাব পাৰে, তেনেকুৱা আৰু। তাৰপাছতে পাৰ্লাৰখনো খুব ধুনীয়াকৈ চলিছিলে, কাৰণ কেলৈ কৈছোঁ, এখন স্কুলৰ ওচৰত যিহেতু ঘৰখন আছিলে। আজিকালি স্কুলবিলাকত সাধাৰণতে অভিভাৱকসকল খুব বেছিকৈ ৰখি থাকে, সন্তান থ'বহি লাগে নিবহি লাগে, গতিকে তেওঁলোকে যিখিনি সময়ত সন্তান স্কুলত থাকে সেইখিনি সময় অভিভাৱিকাসকল ৰখি থাকে আৰু তেওঁলোকে সেই পাৰ্লাৰখনতে ব্যৱহাৰ কৰে, চব কৰে, থ্ৰেডিং, চুলি কটা চববিলাক কৰে। গতিকে ধুনীয়াভাৱে চলি আছিলে, সুন্দৰভাৱে চলি আছিলে। তাৰপাছত এখন গাড়ী লৈছিলে, গাড়ীখনত ধুনীয়াকৈ যেতিয়া সপৰিয়ালে তিনিওটা সন্তানটোৰে সৈতে যেতিয়া ওলাই যায় নতুন এখন গাড়ী, কিমান ভাল লাগে। তাৰপিছত লাহে লাহে যেতিয়া অভিনয় জগতখনত কিবা এটা হেৰি হ'ল, মানে নাটকবোৰ নচলা বন্ধ হৈ যায় কেতিয়াবা, ঠিক ধৰক আমাৰ যেনেকৈ ক'ভিডৰ সময়ত বন্ধ হৈ গৈছে বস্তুবিলাক, তেনেকুৱা সময়ত কিছুমান প্ৰব্লেম হৈ যায়। তেনেকুৱা সময়ত ধৰক এখন গাড়ী ল'লে ইনষ্টলমেণ্ট দিব নোৱাৰাও হয়, তেনেকুৱা কিছুমান পৰিস্থিতিত গাড়ীখন বাৰু বিকি দিলে। তথাপিতো ঠিকে আছে, গাড়ীখন সদায় থাকিবই বুলি কথা নাই, এইবিলাক বস্তু কেতিয়াবা বিকে কেতিয়াবা কিনে, এইবিলাক হৈ থাকে। গাড়ীখন মোৰ কাৰণে ডাঙৰ বস্তু নহয়। তাৰ পাছতে তেওঁলোকে কি কৰিলে, অলপ সমস্যাত পৰিবলৈ ল'লে। তাৰপিছতে পাৰ্লাৰখনো সম্পূৰ্ণৰূপে বস্তুবিলাক পাৰ্লাৰ বিক্ৰী কৰি দিলে আৰু তেওঁলোকে পাৰ্লাৰখন নচলোৱা হৈ গ'ল। গতিকে সেই ইমান ধুনীয়া এটা ব্যৱসায় আৰম্ভ হৈছিলে, কি ধুনীয়াকৈ চলিছিলে, সেইখনো নোহোৱা হৈ গ'ল। তাৰ পাছতে কি কৰিলে, অলপ দিন এই ঘৰৰ মুখতে এইবিলাক মানে চানা, কেঁচা চানা, তাৰপিছতে আকৌ ম'ম', তাৰপিছতে পকৰি, আলু চপ, এনেকুৱা কিছুমান মানে ঘৰৰ দুৱাৰ মুখতে আৰু দেই, বাহিৰত গৈ পেলাই নকৰে বাৰু, তেনেকুৱাকৈ মিলিজুলি কৰিবলৈ ল'লে। সেই বস্তুটো কেইদিনমান চলিলে। তাৰপিছতে সেইখন মানে আমাৰ গাঁৱৰ ভিতৰত কিছুমান জেগাত দিয়কচোন, টাউনীয়া এৰিয়া হ'লে বস্তুবোৰ চলে, কিন্তু সেই কিছুমান যদি গাঁৱৰ পৰিৱেশ হয় তেতিয়াহ'লে সেইবিলাক বস্তু অলপ কম চলে। গতিকে সেই বস্তুটো বন্ধ হৈ গ'ল লাহেকৈ। ঠিক সেইদৰে লাষ্টত সেই মানুহজনে এখন নিজেই কৰিম বুলি বেটেৰী ৰিক্সা কিনিলে, যিখন আপোনাৰ মানুহে টমটম বুলি কয়, বহুত কিবা কিবি নাম দিয়ে, সেইখনক আমি বেটেৰী ৰিক্সা বুলিয়ে মই কওঁ। সেইখন ল'লে, লৈ পেলাই নিজেই সেইখন ভাড়া মাৰিবলৈ ল'লে, নিজে চলায়। তেতিয়াও বেয়া লাগে দেখিবলৈ, কাৰণ কিয় এজন অভিনয় জগতত থকা ইমান সুন্দৰ সুঠাম এজন মানুহ যেতিয়া এখন বেটেৰী ৰিক্সা চলাই ঘৰ পোহপাল দিবলগীয়া পৰিস্থিতি হৈ যায়, তেতিয়া ভাল নালাগে। মানে সেই বস্তুবোৰ যিহেতু নোহোৱা হৈ গ'ল, যেনেকুৱা এখন ঘৰ আছিলে, যেনেকৈ বনাই লৈছিলে নহয় জানো, যিদৰে এখন পাৰ্লাৰে সাজিছিলে, যিধৰণে এখন গাড়ী লৈ সাজিছিলে, ঠিক সেইদৰে সেই বস্তুবোৰ দিন মানুহৰ সদায় একেদৰে নাযায়। গতিকে সেইটো হহা কথাও নহয়, মই পৰিস্থিতিবোৰ লৈ গৈছোঁ, কিয় নিজৰ লগত মিলাই পেলাইহে গৈছোঁ দেই। আকৌ কৈছোঁ, মই পুনৰবাৰ আপোনালোকে কোনো ভুল নুবুজিব, মই ভাল কথাটো আচলতে লাইনতহে কথাটো কৈছোঁ। আকৌ যাতে আগলৈ ভৱিষ্যতলৈ কাৰো তেনেকুৱা নহওক, সেইটো ভাবিহে মই কথাটো আনিছোঁ আপোনালোকৰ মাজলৈ। তাৰ পাছত কি হ'ল, যেতিয়া বেটেৰীখন চলাবলৈ ল'লে, চলি আছিলে ঘৰখন, তেনেকুৱাতে আকৌ ঘপককৈ অভিনয় জগতখনলৈ তেওঁ কিবা কাৰণে সুবিধা পালে, গুচি গ'ল। আৰু গুচি যোৱাৰ পাছত এটা দুৰ্ঘটনা হ'ল। দুৰ্ঘটনাটো হোৱাৰ পাছত মানুহজন সুস্থ হৈ কিবা এটা কাম কৰিব নোৱাৰা হ'ল। আৰু যিহেতু এটা সন্তান আছে, কৈছোঁৱে স্কুলত পঢ়ি থকা এটা সন্তান আছে, গতিকে ঘৰখনত অকল খাই বৈ চলি থাকিলেই নহ'ব, সম্পূৰ্ণ এটা সন্তানৰ গোটেই খৰচখিনি প্ৰয়োজন হ'ল। আৰু সেইকাৰণেই তেখেতে মানে কিবা কি কৰিম কি নকৰিম পৰিস্থিতি হ'ল। আৰু মানুহজনৰ যিহেতু চিকিৎসাও কৰিব লাগিব, কিমান দূৰ কি হ'ল সিমানখিনি বাৰু মই ক'বলৈ নাযাওঁ বা মই নাজানো। গতিকে এতিয়া তেখেতসকলৰ ভিতৰত অকল বিকিব পৰা বস্তু আছিলে মাটি আৰু ঘৰ। শেষত তেখেতসকলে সিদ্ধান্তত উপনীত হ'ল যে ঘৰে মাটিয়ে বিক্ৰী কৰি দিব আৰু সেয়া পইচাৰে তেওঁক চিকিৎসা কৰিব, বা চিকিৎসা নকৰিলেও সেই পইচাখিনি হ'লেহে হয়তো ক'ৰবাত ভাড়া ৰুম এটা লৈ পেলাই সন্তানটোক পঢ়াব পাৰিব বা ক'ৰবাত থাকিব পাৰিব, ঠিক তেনেকুৱা কিছুমান সিদ্ধান্ত ল'ব লগা হ'ল চাগে। গতিকে এইবাৰ সেই সুন্দৰ ঘৰখনো মাটিয়ে সৈতে বিক্ৰী হৈ গ'ল। বিক্ৰী পেলাই তেওঁলোকে যিখিনি পইচা পালে সেইখিনি পইচা লৈ পেলাই নিজৰ আকৌ কোনোবা এডোখৰ স্থানলৈ তেওঁলোক স্থানান্তৰ হ'ল।
আৰু এটা কথা তাৰ মাজতে কওঁ, এই যে মদে মানুহক কিদৰে ধ্বংস কৰে। মই আকৌ কৈছোঁ, ঘৰ মাটি বিক্ৰী কৰা বা স্থান হেৰালে মান হেৰাই, সেই বস্তুবোৰ আচলতে কিছুমান বহুত ক্ষেত্ৰত কৰিবলৈ বাধ্য হয় এই মদে কৰাই দিয়ে। সিহঁতৰ ঘৰখনত এনেকুৱা এটা হৈ গৈছিলে মাজতে নহয়, বহুত দিনৰ পৰাই এনেকুৱা হৈ গৈছিলে পৰিৱেশটো, মানুহজনেতো অভিনয় জগতখনত থাকে কাৰণে মদ খাই যদিও কোনো গম নাপায়, হুলস্থুল কৰা, মাৰপিট কৰা এনেকুৱা নহয় তেখেতসকল, কাৰণ সেই অভিনয় জগতখনত যিহেতু তেনেকৈ থাকি অভ্যাস আছে, তেওঁলোকে তেনেকৈ খাই পেলাই সকলোৰে লগত সমাজত থাকি, আৰু তেওঁলোকে খালেহে অকণমান নাটকত কৰিব পৰা তেনেকুৱা তেওঁলোকৰ এটা পৰিৱেশ হৈ যায়। তাৰ পাছত এটা সন্তান আছে, গতিকে সেই মাতৃগৰাকীয়ে কিন্তু সেই কথাষাৰ মানা নকৰি নিজেও সমানে বহি লৈ একদম হাই ফাই আৰু ষ্টেণ্ডাৰ্ড, আজিকালি আধুনিকতা সেইবিলাকে সমানে বহি পেলাই মদ্যপান কৰিব লাগিব, সেইখনহে আধুনিকতাৰ সমাজ। সেইদৰে চলি এনেকুৱা হ'ল, সিহঁতৰ ঘৰখনলৈ যদি কোনোবা বেলেগ পৰিয়ালো যায়, সেই পৰিয়ালো তেনেকুৱা ধৰণৰ হৈ যায় সমানে। কাৰণ মাইকী মানুহজনী যদি মই গৈছোঁ, মই সেই তেনেকুৱাকৈ সমাজখনত মই মিলিবগৈ পাৰিব লাগিব, তেনেকৈ ভাল পাবগৈ লাগিব, তেনেকুৱা এটা পৰিৱেশ মোৰ হৈ যাব লাগিব, তেতিয়াহে সেই সিহঁতৰ লগতো মোৰ মিল হ'ব। ঠিক তেনেকৈ বেলেগ পৰিয়ালৰ লগতো তেহেঁতৰ তেনেকুৱা হৈ গৈছিলে এটা সময়ত। আৰু অৱশ্যে সেই যেতিয়া মদে তেনেকুৱা বেছি কৰি পেলালে, কৰাৰ পাছত সেই সন্তানবিলাকৰো বহুত বেছি লতিঘটি হৈ যায়। সেইখিনিও মই গম পালোঁ যে পঢ়াৰ ক্ষেত্ৰত, খোৱাৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয়, মাতৃগৰাকীয়ে খাই বৈ ফিটিঙত থাকে, সন্তানটো স্কুলৰ পৰা আহে, ঘৰত ভাত বনোৱা নহয়, গতিকে সেই সন্তানটোৰ গাত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে। আৰু আলৈ-আথনি হোৱাৰ নিচিনা হয় দিয়কচোন, পিতৃ মাতৃ ভুলৰ কাৰণে নহয় জানো। পিতৃজনে অভিনয় জগতখনলৈ গুচি গৈছে, মাতৃৰ ওপৰত সকলো ভৰসা কৰি এৰি থৈ গৈছে, আৰু সেই মাতৃগৰাকীয়ে যদি কাইলৈ মদ খাই লৈ যদি নিচাত পৰি থাকোঁ, গতিকে সেই সন্তানটো আজি খাবলৈ নোপোৱা বুলিয়েই নহয়, কাইলৈ ডাঙৰ হৈ অহাৰ লগে লগে ছোৱালী হ'লে বহুত ৰিক্সৰ কথা, ল'ৰা হ'লেও ঠিক বেলেগ ধৰণৰ। ল'ৰা হ'লে ধৰক সেইখন বেলেগ এখন ফিল্ড, যে মদ খোৱা, ভাং খোৱা, ড্ৰাগছ লোৱা, সেই তেনেকুৱালৈ লাইনলৈ গুচি যাব। ছোৱালী হ'লে সাধাৰণতে কোনোবা ল'ৰাৰ লগতেই হওক, কোনোবা, আজিকালিতো আৰু গমেই পাইছে যে বয়সস্থ হওক, কেঁচুৱা হওক, কোনো কথা নাই, মতা মানুহবিলাকৰ লগত কেনেকুৱা ঘটনাবিলাক হৈ আছে। গতিকে সেইকাৰণে আমি পিতৃ মাতৃবোৰ কিমান বেছি সাৱধান হ'ব লাগে। আৰু কিছুমান নিজে সিদ্ধান্ত নভবাকৈ যেতিয়া ঘপককৈ কিছুমান সিদ্ধান্তত উপনীত হোৱা হয়, তাৰ পৰা কিমান বেছি অপকাৰ হ'ব পাৰে, তেনেকুৱা কিছুমান কথা। গতিকে সেই কথাটোকে আজি ক'বৰ কাৰণে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। এতিয়া আপোনালোকে কথাটো কিমান দূৰলৈ ভাবি চাইছে মই নাজানো, কিন্তু মোৰ দৃষ্টিত কথাখিনি এনেকুৱা হৈছে, সেই সন্তানটোৰ জীৱনটো লতিঘটিৰ নিচিনা হোৱা নাইনে বাৰু। সেই সন্তানটো কাইলৈ নিজৰ স্থায়ী ঘৰখনত থাকি, নিজৰ স্কুল যোৱা, পঢ়া শুনা, সময়মতে অহা, মাতৃগৰাকীয়ে খাবলৈ দিয়া, পিতৃ আহিব কেতিয়াবা, বা পিতৃ থকা অৱস্থাত কমকেই উপাৰ্জন নহওক কিয়, সুখেৰে ভাত সাজ খোৱা তিনিওটাৰে সৈতে সেই সকলোবিলাক শেষ কৰি মাটিঘৰ বিক্ৰী কৰি তেওঁলোক আকৌ এখন নিজৰ স্থানলৈ গুচি গ'ল। সেই স্থানততো নিজে মাটিঘৰ কিনিব পৰা সম্পত্তি, একো পইচা তেনেকুৱা পোৱা নাই ধৰক, কাৰণ বস্তুবিলাক যিমানে মূৰামূৰি সময়ত যেতিয়া এক্সিডেণ্টৰ কাৰণে, চিকিৎসাৰ কাৰণে এখন ঘৰ যেতিয়া মাটিঘৰ বিকিবলৈ ওলায়, তেতিয়াহ'লে যিমানখিনি পইচা পাব লাগে তাৰ হয়তো 10 ভাগৰ 1 ভাগহে পাব, কাৰণ তাৰ উচিত মূল্য কেতিয়াও নাপায়। কাৰণ কিয়, খৰধৰকৈ তেওঁলোকক পইচা লাগে বা আমাক পইচা লাগে, গতিকে আমি আৰু সুবিধা লৈ বস্তুটো ল'বলৈহে চাম বা আমি দিবলৈহে চাম, আৰু পইচাটো লাগে। গতিকে ঘৰ মাটি বিক্ৰী কৰিবলগীয়া অৱস্থা হোৱাকৈ আৰু বহুত লাখ টকালৈ ৰখি থাকিব পৰা পৰিস্থিতিটো নাথাকে, গতিকে যি পাওঁ তাতেই হ'ব সন্তুষ্ট, তেনেকুৱা নিচিনা পৰিস্থিতি যেতিয়া ওলাই যোৱা হয়, ইয়াৰ পাছত বা সেই পৰিয়ালৰ কি হ'ব বাৰু ভাবকচোন। য'ত নেকি পৈতৃক সম্পত্তি ইতিমধ্যে বিক্ৰী কৰিছে, নিজে যিকণ মাটি ঘৰ বনাই লৈছিলে সেইকণো ইতিমধ্যে বিক্ৰী কৰিলে, সন্তানটো ইতিমধ্যে সৰু হৈ আছে, পঢ়া শুনা সম্পূৰ্ণ তাৰ জীৱনৰ গোটেই আছেই, সম্পূৰ্ণখিনি, বিয়া বাৰুলৈকেতো মই বাদেই দিছোঁ, পঢ়ি শুনি কিবা এটা কৰালৈকেতো সন্তান এটাক সম্পূৰ্ণখিনি প্ৰয়োজন, মাক বাপেকৰ গাইড লাগিব, শিক্ষাবোৰ সকলো ফালৰ পৰা লাগিব, খৰচা লাগিব এটা ভাল, আৰু সেই সন্তানটো যদি একেবাৰে পঢ়া শুনাৰ ফালৰ পৰা বা মগজ নাইকিয়া হয়, তেতিয়াতো ক'বলৈকে ভাল। যেতিয়া সন্তানটো উঠি আহিলে গম পায় বোলে যি মূলা বাঢ়ে তাৰ দুপাততে চিহ্ন, হয়নে? বহুত চোকা ধৰণৰ আগবঢ়াই নিব জানিলে সুন্দৰভাৱে, ধুনীয়া এনেকুৱা আৰু বেয়া বুলিব গুণ থকা একোতেই নহয়, পঢ়া শুনাতেই হওক বা দেখিবলেই হওক, গুণ থকা নহয়। গতিকে সেই সন্তানটো ভৱিষ্যতটো কি চিন্তা কৰিলে বা পিতৃ মাতৃহালে, বা ভগৱানেও সেইটো ঘটনা যিহেতু কৰি দিলে, কৰাৰ পাছত তেখেতসকলৰ হাতত যেতিয়া পইচাৰ অভাৱ হ'ল আৰু বেচিবলৈ একো নোহোৱা হ'ল, কৈছে গাড়ীখন আছিলে, বেটেৰী ৰিক্সাখন আছিলে, পাৰ্লাৰখন আছিলে, সম্পূৰ্ণখিনি ইতিমধ্যে বিক্ৰী শেষ কৰিছে। আৰু তেখেতসকলো বয়সস্থ মানুহ নহয়, ডেকা গাভৰুৱে পৰিয়াল, আৰু সন্তানটো মাত্ৰ উঠি আহিছিলেহে। গতিকে কেতিয়াও এইবিলাক ভুল নকৰিব। আপোনালোকক মই এইবিলাক কৈছোঁ, মোৰ দেউতাই যেতিয়া মোৰ নিজৰ ঘৰখনৰ কথাই মই প্ৰথমতে আৰম্ভ কৰিছোঁ,
গতিকে দেউতাই যেতিয়া নিজৰ ভেটি বিক্ৰী কৰি ইয়াত লৈছিলেহি তেতিয়া দেউতাৰ সন্মান কিমান আছিলেগৈ সেইখিনি আমি নিজে ভুক্তভোগী। কাৰণ নতুন জেগা এডোখৰত বহুত ধৰণে কথা কয় যে কি বা লাগি গুচি আহিলে, কোনেবা খেদি দিলে, তেনেকুৱা ধৰণৰ। গতিকে সন্মানটো সেইখিনিতে নোহোৱা নহয় জানো, আৰম্ভণি সেইখিনি আৰু। গতিকে পিছৰখিনি বা কি হ'ব পাৰে। গতিকে মোৰ মা আছিলে বহুত মই কৈছোঁ সংগ্ৰামী, মানে জীৱন যুঁজত মা মানে হাৰি নগৈছিলে। সেইকাৰণে বহুত কিবা কিবি হ'বলৈ নাপালে, যে সন্তান আলৈ আথানি হ'বলৈ নাপালে। কিন্তু তেনেকুৱাতো সকলোৰে নহয় জানো। মই কৈছোঁ যে মানুহজনে মদ খালে মানুহজনীও মদ খাই বহি থাকিব লাগিব, সেই বস্তুবোৰে ডাঙৰ কথা নহয় জানো। খেদে খেদে এখন ঘৰ, এখন সংসাৰ, সন্তানৰ জীৱন চব বৰবাদ হৈ নাযায় জানো। গতিকে পুনৰবাৰ কৈছোঁ, মই এই কথাটো আগবঢ়ালোঁ এটা কাৰণে যে বহুত মানুহে এনেকুৱা কিছুমান কাম কৰিবলৈ যোৱাৰ আগত ভাবিব, কেতিয়াও যাতে নিজৰ স্থান হেৰাবলৈ নিদিয়ে। স্থান এৰিলে মান হেৰাই। কৈছে মাটি বাৰী সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰতেই হওক, বিয়া বাৰু হৈ যোৱাৰ পিছত স্বামীক এৰি থৈ আহি পেলাই বেলেগ এজনলৈ গুচি যোৱাই হওক, বা ঘৰত আহি থকাহিয়ে হওক, দ্বিতীয়জন স্বামীয়ে বা তেওঁতকৈ ভাল ব্যৱহাৰ কৰিব নেকি কোনো গেৰাণ্টি নাথাকে। ঠিক তেনেকুৱা ধৰণে কোনো ক্ষেত্ৰতেই স্থান এৰিব নাপায়। আৰু সেইটো কাম কৰিবলৈ যোৱা মানে পিছৰখিনি কি হ'ব আগতেই চিন্তা কৰি ল'ব লাগে। আৰু সন্তান এটাৰ ভৱিষ্যত কেতিয়াও ধ্বংস কৰাৰ আমাৰ কোনো অধিকাৰ নাথাকে। যদিও আমি পিতৃ মাতৃয়ে জন্ম দিছোঁ, সেইবুলি তাহাঁতক আমাৰ মাৰি পেলোৱাৰ অধিকাৰ আছে জানো? তাহাঁতক শেষ কৰি পেলোৱাৰ অধিকাৰ আছে জানো? যদিহে আমি সিহঁতক ভালকৈ পোহপালন দিব পাৰোঁ, তেতিয়াহ'লেহে আমি জন্ম দিয়াৰ অধিকাৰ আছে, নহয় জানো? সন্তান এটা কেতিয়া জন্ম দিব লাগিব? যেতিয়া নেকি আমি সন্তানটো উচিত স্বভাৱ চৰিত্ৰৰে, উচিত সকলো ফালৰ পৰা উচিত ধৰণে আমি তাক ডাঙৰ দীঘল কৰি নিব পাৰিম, তেতিয়াহে আমি এটা সন্তান জন্ম দিয়াৰ আমাৰ অধিকাৰ থাকে। এইটো অধিকাৰ আমাৰ নাই যে আমি পিতৃ মাতৃ জন্ম দিছোঁ, গতিকে আমাৰ যি মন যায় তাকে কৰিম, নহয় জানো? এটা জীৱৰ লগত কেতিয়াও খেল খেলিব নালাগে। গতিকে সেই সন্তানটোৰ লগতো এতিয়া খেল খেলাৰ নিচিনাই হ'বগৈ, হৈছে ইতিমধ্যে। গতিকে কেনেকুৱা পৰিৱেশ সেইটো সন্তানে পাব লাগিছিলে আৰু কেনেকুৱা পাইছে, ভৱিষ্যত ভাল হওক, মই এইটোৱে চিন্তা কৰিছোঁ। ভগৱানে অন্ততঃ সেই সন্তানটোক চকু মেলি চাওক, যিকোনো প্ৰকাৰে ভগৱানে হাত পাতি ধৰক, মই সেইটোৱে চিন্তা কৰিছোঁ। যিহেতু নিজৰো সন্তান থকা পিতৃ মাতৃ আমি, গতিকে আনৰ কথা বেয়াকৈ ভাবিবলৈ বা আমাৰ প্ৰয়োজন কি? কৈছে মই এটা শিক্ষামূলক কাহিনী হিচাপে আপোনালোকৰ মাজলৈ সত্য এটা কাহিনী আগবঢ়াইছোঁ। গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আৰু চাই পেলাই আপোনালোকে কোনো যাতে ভুল নুবুজে, আৰু সেইবাবে মই মানুহৰ কোনো আত্মসন্মানত যাতে ব্যাঘাত নজন্মক, সেইকাৰণে মই কাৰো নাম উল্লেখ কৰা নাই। কিন্তু কাহিনীটো মই ক'বই লাগিব, যিহেতু মই আজি এই সমাজখনত নামিছোঁ, সামাজিক মাধ্যমখনত নামিছোঁ, গতিকে এনেকুৱা ধৰণৰ কিছুমান কাহিনী মই লৈ আহোঁৱেই। গতিকে শিক্ষামূলক যিহেতু, গতিকে সেইবাবে মই লৈ আহিবলৈ বাধ্য। গতিকে মই ভুল কৰিছোঁ বুলি ভবা নাই, কাৰণ মই যদি নাম ল'লোহেঁতেন, কাৰোবাৰ যদি আত্মসন্মানত মই ব্যাঘাত জন্মালোহেঁতেন, তেতিয়াহ'লে মই ভুল কৰিছোঁ বুলি ভাবিলোহেঁতেন। গতিকে আজিলৈ আহোঁ। আশা কৰোঁ আপোনালোকে কাহিনীটো নিশ্চয়কৈ ভাল পাব। আৱেগ ভৰা এটা কাহিনী, আৰু তাৰ পৰা অকণমান হ'লেও জ্ঞান ল'ব। আৰু দুজন চাৰিজনক এইখিনি এনেকুৱা ধৰণৰ কিছুমান কথা কৈ কেতিয়াবা ক'ব লগা সময় সুবিধা মিলিলে যাতে আপোনালোকেও ক'ব পাৰে যে এই কামটো কিন্তু কেতিয়াও নকৰিবি, এনেকুৱা কৰিলে এনেকুৱা হ'ব। গতিকে আজিলৈ আহোঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈ আছে। বাই বাই।